অসম চাহ অসমৰ যি চাহ এই চাহৰ ক্ষেত্ৰত এতিয়া ভাবুকিৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। আমি সামন্তৰাল গৈ ক্ষুদ্ৰ চাহৰ যি এই সময়ত পৰিস্থিতি সেই পৰিস্থিতিৰ সপক্ষে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু উজ্জ্বল বৰা আমাৰ লগত আছে ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এতিয়া বিপদত পৰিছে। তেখেতসকলৰ যি খেতি সেই খেতি আচলতে এই দামত উচিত মূল্যত পোৱা নাই, তেওঁলোকৰ সকলো ব্যৱস্থা পোৱা নাই। মই উজ্জ্বল আছে আমাৰ লগত, কি জনাব এই মুহূৰ্তত এই সন্দৰ্ভত? নিশ্চয়কৈ আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটা প্ৰধান এতিয়া বিপদৰ সন্মুখীন হৈছে। কোনো কাৰণ নোহোৱাকৈ কোনো জাননী নিদিয়াকৈ ঘপককৈ যিবিলাক বিউটলিফ কোম্পানীয়ে আপোনাৰ পাত নলওঁ বুলি আৰু পাতত আপোনাৰ কেমিকেল আছে বুলি যোনটো জনালে, আজি অত দিনৰ পৰা এই বস্তুটো বিউটলিফ কোম্পানীয়ে লৈ আছে। ইয়াত কোনো কাৰণ নোহোৱাকৈ ইমান ইমান সোনকালে এটা আপোনাৰ জাননী প্ৰেৰণ কৰিছে যে পাত নলওঁ, 1 জুনৰ পৰা পাত লোৱা নহ'ব বুলি তেওঁলোকে এটা ঘোষণা কৰিছিলে। তেওঁলোকে ইয়াৰ ভিতৰত যি অন্তৰালত যি আপোনাৰ এটা ষড়যন্ত্ৰ আছে বুলি আমি ধাৰণা কৰিছোঁ। কিয়নো আজি বছৰ বছৰ ধৰি উজনি অসমৰ পাত গৈ আছে, ইয়াৰ পাত আপোনাৰ চলি আছে, লৈ আছে কোম্পানীয়ে, কিন্তু কোনো কাৰণবশতঃ ইয়াত একো আপোনাৰ পৰীক্ষা নিৰীক্ষা নোহোৱাকৈ যদি ইয়াত এই বস্তুটো আপোনাৰ ৰাসায়নিক জড়িত হৈ আছে বুলি যিটো আপোনাৰ এটা ষড়যন্ত্ৰ কৰিছে, এই ক্ষেত্ৰত আমি এটা উচিত বিচাৰ হ'বলৈ বিচাৰ কৰিবলৈ আমি চৰকাৰলৈ দাবী জনাইছোঁ। আৰু লগতে এটা কথা, ইয়াৰ আপোনাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাধমাৰ দি তেওঁলোকে যিহেতু আজি ইয়াৰ কোনো দৰ দামৰ কোনো ইয়াৰ সঠিক নিৰূপণ নহয়। ইয়াত আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আজি অতদিনে ক্ষুদ্ৰ চাহ খেতিয়কসকলে এটা বিপদত ভুগি আহিছে। তেওঁলোকে কোনো সঠিক মূল্য নাপায়। এপ্ৰিল মে'ৰ পৰা আপোনাৰ যিহেতু ষ্টাৰ্ট হয় আপোনাৰ এই ছিজনটো, আপোনাৰ ছিজন ষ্টাৰ্ট হোৱাৰ লগে লগে এটা পাব লাগে যি হিচাপত দৰ, আৰু একেবাৰে শেষলৈ আপোনাৰ অক্টোবৰ নৱেম্বৰ মাহলৈকে যে কোনো দৰ দাম নহয়। ইয়াত এই ক্ষেত্ৰত আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটা যিহেতু জীয়াটো ভুগিছে বুলি ক'লেও বেয়া নহ'ব। গতিকে আমি দাবী জনাইছোঁ চৰকাৰক এই ক্ষেত্ৰত এটা উচিত বিচাৰ কৰিবলৈ, আৰু লগতে তেওঁলোকে পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত কোনখিনি চাহ বাগিচাত আপোনাৰ এইটো জড়িত হৈছে, এই বস্তুটো কোনখিনি চাহ বাগিচাত আহিছে। যিহেতু আমি দেখিবলৈ পাইছোঁ আপোনাৰ ৰাসায়নিক দ্ৰব্য বিক্ৰী কৰা দোকানবিলাকত আজিকালি কোনো আপোনাৰ তেনেকুৱা দৰৱ বিক্ৰী কৰা নাযায় বুলি দোকানবিলাকৰ পৰা তেওঁলোকে এই দৰৱবিলাক লুকুৱাই দিছে বৰ্তমান। আৰু আমি সেই ক্ষেত্ৰত ক্ৰয় কৰিবলৈ যাওঁতে সেনেকুৱা এটা আমি পাইছোঁ, তেওঁলোকে দৰৱ নিবিকে। গতিকে আমিতো এতিয়া যোনবিলাক দৰৱ বিকি আছে সেইবিলাক দৰৱেই আমি ক্ৰয় কৰিছোঁ, আমি সেইবিলাক দৰৱেই বাগানত আমি ইউজ কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ, এই পৰীক্ষা নিৰীক্ষা নোহোৱাকৈ যদি এইটো কিবা এটা কৰিছে তেন্তে হ'লে এইটো ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি আমি ধাৰণা কৰিছোঁ। গতিকে এইটো মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম। ক'ব লাগিব যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আচলতে যি খেতি চাহ খেতি, এই চাহ খেতিত দেখিবলৈ পোৱা গৈছে যে বিগত সময়ত যিটো দাম প্ৰথম অৱস্থাত থাকে, পাছত সেই পৰৱৰ্তী সময়ত দাম একেবাৰে নিম্ন খাবলৈ অনা, আৰু এইটো পৰিস্থিতিত সৰু কৃষকসকলে আচলতে ক'ব লাগিব তেখেতসকলে জীয়াটো ভুগিবলগীয়া হয়। আৰু এটা কথা ক'ব লাগিব এই ক্ষেত্ৰত, এই কৃষকসকলে যদি খেতি বাতি এৰি দিয়ে তেতিয়া তেখেতসকলে নিবনুৱা সংস্থাপন লৈ আছে খেতি বাতিৰ জৰিয়তে, সংস্থাপনো নাইকিয়া হৈ যাব। আমাৰ লগত অৰুণ পাল আছে, আমি অৰুণ পাল যিহেতু এজন খেতিয়ক, আৰু অৰুণ পালৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, কি জনাব এই মুহূৰ্তত? সঁচাকৈ বহুত দুখৰ কথা। যিহেতু আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা, এই দুখন জিলাত যিমান চাহ খেতিয়ক আছে, ভাৰতবৰ্ষৰ আটাইতকৈ বেছি চাহ খেতিয়ক এই দুখন জিলাতে আছে। আৰু আমাৰ এই চাহ খেতিয়কৰ আমাৰ অৰ্থনীতি হেৰিত বহুত ডাঙৰ অৰিহণা আছে। আৰু যদি কিবা কাৰণত কোনোবাই যদি কেমিকেল ইউজ কৰি আছে, সেইখিনি ফাইণ্ড আউট কৰি পেলাই তেওঁলোকে কিবা বিহিত ব্যৱস্থা ল'ব লাগে। এই ক্ষেত্ৰত সকলোকে সাঙুৰি লোৱা হৈছে, সকলোৱে সাঙুৰি লোৱাটো উচিত হোৱা নাই, কাৰণ সকলোৱেতো কেমিকেল ইউজ কৰা নাই। আৰু চাওক, চাহ বুলি ক'লে আমাৰ এটা চাহ বুলি ক'লে আমি গৌৰৱ কৰোঁ, আৰু অসমৰ চাহ বুলি ক'লে পৃথিৱী বিখ্যাত। আৰু এই ক্ষুদ্ৰ চাহ খেতিয়ক, লাখ ক্ষুদ্ৰ চাহ খেতিয়ক এই কামত জড়িত হৈ আছে। যদি কালি যদি কিবা কাৰণত যদি একেবাৰে চাহৰ ৰেট কম হয়, যদি ৰেট নাপায় ভাল, তেওঁলোকে যদি বিকল্প ব্যৱস্থা হিচাপে বেলেগ যদি খেতি কৰে, সেইটো বেয়া হ'ব। এতিয়া চাওক, আমি প্ৰথমে কমলা গছ আছিলে, আমি কমলা খেতিৰ কাৰণে তিনিচুকীয়াখন বিখ্যাত আছিলে, কিমান ইয়াত খেতি চবেই জানে। কিন্তু কমলা গছখিনি মানুহে উঘালি কি কৰিলে, চাহ গছ লগালে। তাতে চাহ গছৰ যদি ৰেট আমি চাহৰ পৰা যদি ৰেট কম পাওঁ, কালিকৈ আমি বেলেগ ধৰণে কিবা খেতি কৰিম নেকি? তেনেকুৱা ধৰণৰ ব্যৱস্থা আমি ল'লেও নহ'ব। যিহেতু চাহ দ্বাৰাহে আমাৰ অসমৰ পৰিচয়, যিহেতু তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিম যাতে আমি তেনেকুৱা ধৰণৰ অলপ ভাল কিবা বিবেচনা কৰি পেলাই ইয়াৰ। মই এটা কথা জানিব পাৰিম, যিহেতু ক্ষুদ্ৰ চাহ খেতিসকলে আচলতে চাহ গছৰ খেতি কৰি পিনে তেখেতসকলে নিৰ্ভৰশীল হৈ আছে, আত্মনিৰ্ভৰশীল হৈ আছে, এখন পৰিয়াল চলাই আছে। আৰু তেনে অৱস্থাত যদি ক্ষুদ্ৰ চাহ উচিত মূল্য যদি নাপায়, উচিত মূল্য নোপোৱাৰ পৰিপ্ৰেক্ষিতত এটা কথা লক্ষ্য কৰিব পাৰিম যে
সেইসকল আকৌ নিবনুৱা হৈ পৰিব। নিবনুৱা তেখেতসকলে ব্যৱস্থাটো তেখেতসকলে মাধমাৰ পৰিছে বুলি আমি অনুমান কৰিছোঁ। এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি থাকিব? যিহেতু জানে যে চাহ খেতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা হৈছে, হয় নাই? আমাৰ লাখ লাখ খেতিয়কসকলে তেওঁলোকৰ পৰিয়াল পোহপালন দিছে এই চাহ খেতিৰ দ্বাৰা। যদি হঠাৎ যদি চাহ খেতিটো যদি ধ্বংস হয় কিবা কাৰণত, মানুহে কি কৰিব? মানে বেলেগ ধৰণে কিবা খেতি কৰিবলৈ ল'ব। তো গতিকে আমাৰ যোনটো আমাৰ পৰিৱেশৰ কথা আছে, তো গোটেইখিনি আমি সামৰি চাই পেলাই চাব লাগিব। যিহেতু ইমান খেতিয়ক যদি এই খেতিৰ লগত জড়িত আছে, এই মানুহখিনিক ভাল ব্যৱস্থা কৰি দিব লাগিব। আৰু আজি চাওক, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যোনবোৰ ফেক্টৰী বা সৰু যোন স্মল টি প্ৰচেছিং ইউনিটবোৰ লগাব লাগে, সেইখিনিতো আমি গুৰুত্ব দিব লাগিব। আৰু সঁচা যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কে যে ভুল কৰা নাই তেনেকুৱা নহয়। ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা ভুল হৈছে। ক'ৰবাত কোনোবা কেমিকেল ইউজ কৰাৰ কাৰণে যিহেতু আমাৰ অসমৰ যি চাহৰ যি মানে এটা মান আছিল, সেই মানটো নিম্নগামী হৈছে। তাই সেইটো আমাৰ দুখৰ কথা, এইটো কেতিয়াও হ'ব নালাগে। এই বস্তুটো আমাৰ চাহৰ আমি সদায় হেৰি কৰিম যাতে চাহ খেতিটো দ্বাৰা আমাৰ অসমৰ মানুহৰ এটা পৰিচয় থাকে। কিন্তু এইডোখৰত ক'ব লাগিব, মই এটা কথা ক'ব লাগিব এই ক্ষেত্ৰত, যিহেতু এই যিখিনি কেমিকেল ইউজ কৰিছে, সেই কেমিকেল কিন্তু বজাৰত সুলভ হৈ আছে, বজাৰত পোৱা গৈছে। এই কেমিকেলখিনি চৰকাৰে বেন কৰিব লাগে তেতিয়াহ'লে। একচুৱেলি তেনেকুৱা কথা নহয়। টি বোৰ্ডে মানি দিয়া এটা নিয়ম আছে, প্লাণ্ট প্ৰটেকশ্যন কোড মতে কিছুমান কেমিকেল নিৰ্দিষ্টকৈ তাত দিয়া আছে, এখন চাৰ্ট আছে, সেইখিনি কেমিকেলে ইউজ কৰিব লাগে। আৰু কিছুমান মানুহে ধৰক মানে কিবা হেৰিৰ তেওঁলোকে তেওঁৰ জ্ঞানৰ অভাৱত বা তেনেকুৱা কি কেমিকেল ইউজ কৰিব লাগে সেইবোৰৰ সচেতনতাৰ অভাৱত যাতে এনেকুৱা ধৰণৰ হেৰি হ'ব পাৰে। আৰু সঁচাকৈ বেছি কেমিকেল মৰাটোতো বেয়া কথা, যিহেতু চাহৰ যোনটো কোৱালিটি আছে। মই কৃষকসকল এই যে চাহ খেতিয়কসকলে একেবাৰে মাধমাৰ পৰিছে, তেখেতসকলৰ বিকল্প ব্যৱস্থা একো নোহোৱা হৈ গৈছে। কাৰণ কেলৈ ইমান কমটি দামত আচলতে চাহপাত এৰিবলগীয়া হৈছে। আৰু বিগত কিছুদিনটো চাহপাত লোৱাই নাছিলে। তাৰ পৰিপ্ৰেক্ষিতত এই যিখিনি ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেখেতসকলৰ ওপৰত চৰকাৰ কিবা ধৰণৰ ব্যৱস্থা কিবা হ'ব লাগিব। চৰকাৰ নিশ্চয় কিবা তাত প্লানিং কৰিব চৰকাৰে, যিহেতু বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী হয় টি ইণ্ডাষ্ট্ৰীটো। আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে মই ইয়াৰ আগতে ক'লোঁ যে আমাৰ ভাৰতবৰ্ষৰ এই তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ অলপ হ'ব, যিমান ক্ষুদ্ৰ চাহ খেতিয়ক আছে ভাৰতবৰ্ষৰ গোটেই খেতিয়ক যদি একগোট কৰা হ'ব তেতিয়া সমান হ'ব। তেওঁ ভাবক আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ 2-3খন জিলাৰ কিমান ডাঙৰ অৱদান আছে। চৰকাৰৰ বিগত কিছুদিনত এই চাহপাত যিহেতু ক্ষুদ্ৰ চাহসকলক মাধমাৰত ওলাইছিলে, সেই ক্ষেত্ৰত মই আকৌ এবাৰ যাম, আপোনাক ওচৰলৈ মাতিম, আকৌ এবাৰ যাম। তেওঁক মই খেতিয়কসকলে যিহেতু চাহপাতৰ ওপৰত নিৰ্ভৰশীল হৈ আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে, তাৰ বিকল্পত চৰকাৰে যদি এনেকৈ চাহপাত যদি বন্ধ কৰি দিয়ে বা এনেকুৱা ধৰণৰ উচিত মূল্য নিদি কমত দিয়ে, তেতিয়াহ'লেতো যিসকল খেতিয়ক আছে খেতিয়কসকলতো একো সংস্থাপনৰ ব্যৱস্থাটোৱে নাইকিয়া হৈ যাব, তেখেতৰ কোনো ইনকম চ'ৰ্চে নাথাকিব। এই ক্ষেত্ৰত কি ক'ব আপুনি? নিশ্চয়কৈ আপোনাৰ এটা কথা মন কৰিব, অসমৰ উজনি অসমতেই আপোনাৰ চাহ খেতিয়ক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত যদিহে কেনেবাকৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত, কাৰণ এটা কথা মন কৰিব, ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ পাতসমূহ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হয়। এনেকুৱা এটা সময় আহি পাই পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হয়। কিন্তু এই ক্ষেত্ৰত চৰকাৰ হওক বা আপোনাৰ প্ৰশাসনে হওক, এই মানে আপোনাৰ জিলা প্ৰশাসনৰ কথা কৈছোঁ, তেওঁলোকে এইটো কথা এটা লক্ষ্য কৰিব লাগে যে এই বস্তুটো কিয় এই ক্ষেত্ৰত এনেকুৱা এটা পৰিস্থিতি আহি পৰে। কাৰণ বটলিপ কোম্পানীসমূহে আমাৰ চাহ বৰ্ড হওক এইবিলাক সকলোৰে এটা বান্ধোনৰ মাজত চলি থাকে। আৰু গতিকেলৈ এটা কথা আমি ক'ব বিচাৰোঁ যে ইয়াৰ বিকল্প যদি কেনেবাকৈ আহে, এই বিকল্পৰ ব্যৱস্থা কিন্তু খৰতকীয়া হ'ব নালাগে। কিয়নো ইয়াৰ খৰতকীয়া হ'লে এজোপা চাহ গছ সৰুৰ পৰা যেতিয়া পুলিৰ পৰা গৈ আপোনাৰ যেতিয়া পূৰ্ণ ক্ষমতাপূৰ্ণ হয়গৈ, যেতিয়া পাত দিবলৈ অতি কমেও 3 পৰা 4 বছৰ লাগে। গতিকে 3-4 বছৰ সময় এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে কিমান কষ্টকৰ হয় এই পাত উলিয়াবলৈ, পাত প্ৰডাকশ্যন কৰালৈকে। গতিকেলৈ এই ক্ষেত্ৰত যদি কোনোবাই বা আমাক চৰকাৰে হওক এই ক্ষেত্ৰত যদি বিকল্প ব্যৱস্থা গ্ৰহণ কৰে, আমি দাবী জনাইছোঁ যে এই ক্ষেত্ৰত সুউচিত তদন্ত কৰিব লাগে আৰু খৰতকীয়া হ'ব নালাগে, বিকল্প ব্যৱস্থা খৰতকীয়া হ'ব নালাগে। কাৰণ মাধমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক এজনে মাধমাৰ গ্ৰহণ কৰিবলৈ কোনো ক্ষেত্ৰতে প্ৰস্তুত নাথাকে। কাৰণ এই ক্ষেত্ৰত এটা কথা, তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ হাড় ভঙা পৰিশ্ৰম কৰি জীৱন যাপন কৰি আছে। কাৰণ ক্ষুদ্ৰ চাহ এজনে কোম্পানী বাগান আৰু ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ বাগানৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য থাকে। কাৰণ এই ক্ষেত্ৰত তেওঁলোকে সকলোৱে দেখি থকা এইটো বস্তু এটা। গতিকে এই ক্ষেত্ৰত এটা সুউচিত তদন্ত হ'ব লাগে। এই ক্ষেত্ৰত কৈ বটলিপ কোম্পানীয়েও ঘপককৈ পাত লোৱাটো বন্ধ কৰিব নালাগে। কাৰণ আমি নিজে ক্ষুদ্ৰ চাহ খেতিয়ক হয়। গতিকে আমি জীয়াটো ভোগাৰ ক্ষেত্ৰত আমি যাতে ইয়াৰ পৰা কেনেকৈ আমি ইয়াৰ এটা উচিত ব্যৱস্থা আমি কেনেকৈ পাওঁ, এই ক্ষেত্ৰত আমি চৰকাৰলৈ দাবী জনালোঁ। এই ক্ষেত্ৰত এটা উচিত ব্যৱস্থা হ'ব লাগে বুলি আমি কৈছোঁ। হয়, ক'ব লাগিব এইমাত্ৰ মুহূৰ্তত যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি সমস্যা, এই সমস্যাৰ সন্দৰ্ভত আমি কিছু
যুগুত পৰিলোঁ বাতৰি আৰু লগতে এটা কথা ক'বলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যদি এই মুহূৰ্তত এনেধৰণৰ চৰকাৰে যদি কিবা ব্যৱস্থা নকৰে চাহ খেতিয়কসকলে কিন্তু এটা সময়ত তেখেতসকলে জীয়াটো ভুগিছে কিন্তু তেখেতসকলৰ একেবাৰে ক'ব লাগিব তেখেতসকলৰ সংস্থাপন নোহোৱা হ'ব আৰু তেখেতসকলৰ পৰিয়ালটো চলাব নোৱাৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু এটা দীঘল এটা কাৰ্যসূচী যে অসমত গঢ় লৈ উঠিব সেইটো আমি স্পষ্টভাৱে দেখিবলৈ পোৱা গৈ আছে ইমান পৰে মই তিনিচুকীয়াৰ পৰা ব্যুৰ চিফ সন্তোষ ফুকন মোৰ সহযোগী মণি দত্তৰ সৈতে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969